আমি মানৱতাবাদী হ'ব নোৱাৰো নেকি? আমি ৰাজনীতিৰ ঊৰ্ধত গৈ এখন সমাজ গঢ়িব নোৱাৰো নেকি? আমি যিটো ধৰ্মৰ হাৱালা দি মানুহক ঘৃণা কৰো, সেই ধৰ্মই আচলতে ঘৃণা কৰা শিকায় নেকি? আমি যে বিভিন্ন ভাগত বিভক্ত হৈ আছো, এই বিভক্ত আৰু বিভাজনে মানুহৰ বা আমাৰ সমাজৰ উন্নতি কৰি আছে না আমি লোকচানৰ ফালে যাই আছো? আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কিছু তথ্য আৰু কিছু আলোচনা আপোনালোকৰ মাজলৈ আগবঢ়াম। তাৰ ভিতৰত শিক্ষাৰ কি অৱস্থা সেইটো আমি প্ৰথমতে চাম। আমি এডুকেশ্যনেল ইণ্ডেক্স 2023-24 মতে 134 ৰেংক কৰোঁ আউট অফ 193। আপোনালোকে ভাবিব পাৰে যে আমাৰ অৱস্থা কিমান বেয়া। শিক্ষাৰ পিছত যদি আমি স্বাস্থ্য চাওঁ, হেল্থ এণ্ড হেল্থ ছিষ্টেম ৰেংকিঙৰ মতে আমাৰ স্থান 111 আউট অফ 167। তো আপোনালোকে মানে চিন্তা কৰিব পাৰে যে আমাৰ স্বাস্থ্যৰ যিটো স্তৰ, সেইটো আন্তঃৰাষ্ট্ৰীয় স্তৰত আমি বহুতে পিছ পৰি আছোঁ। তাৰপিছত যদি আমি আমাৰ বায়ুক বা হাৱাক কিমান চাওঁ, সেইটো যদি আমি চাওঁ, তাত চাব ৱৰ্ল্ডৰ টপ 5 মষ্ট পলিউটেড কাণ্ট্ৰিৰ ভিতৰত আমাৰ কাণ্ট্ৰি আহে। আমি নম্বৰ 5ত ৰেংক কৰোঁ। আৰু তাৰ আগৰ 4খন কাণ্ট্ৰি হৈছে চাদ, পাকিস্তান, বাংলাদেশ আৰু ডেম'ক্ৰেটিক ৰিপাব্লিক অফ কংগো। তো আমি কোনবিলাক কাণ্ট্ৰিৰ লগত নিজকে মানে ৰেংকিং কৰি আছোঁ আপোনালোকে চাব পাৰে। আমাৰ বায়ু ইমান প্ৰদূষিত যে আমি মানে যিবিলাক শ্বাস লৈ আছোঁ তাৰ ভিতৰত আমি বহুত ধৰণৰ কেমিকেল, কাৰ্বন লৈ আছোঁ, যিটো আমাৰ কাৰণে খুবেই স্বাস্থ্যকৰ নহয়। এতিয়া যদি আমি চবতকৈ ইম্পৰ্টেণ্ট এছপেক্ট যিটো ইনকাম, সেইটো ডিছকাশ্যন কৰোঁ। আমি ৱৰ্ল্ডৰ ভিতৰত কিমান ৰেংকত ৰেংকিং কৰোঁ, সেইটো হৈছে যে আমি যদি পাৰ কেপিটা ইনকামত চাওঁ, যে পাৰ ইণ্ডিভিজুৱেল মানুহে কিমানকৈ ইনকাম কৰে, সেইটো ৰেংকিঙত আমি ৱৰ্ল্ডৰ ভিতৰত 119th ৰেংকত আছোঁ। আৰু আমাৰ যিবিলাক ধনী মানুহ আছে, 10% ধনী মানুহে আমাৰ ইনকামৰ 57% ইনকাম তেওঁলোকে লৈ যায়, তেওঁলোকৰ দ্বাৰা হয়। তো আমি 90% মানুহে অনলি 47% ইনকাম, যিটো আমাৰ নমিনেল ইনকাম আছে, তাৰ আমি চাব পাৰে ইনকাম ইনইকুৱেলিটিটো এই জেগাত কিমান বেছি। তো আমাৰ দেশত ইনকাম ইনইকুৱেলিটি বেছি হোৱাৰ কাৰণে ধনী মানুহবিলাক ধনী হৈ যায় আছে আৰু দুখীয়া মানুহবিলাক দুখীয়া হৈ যায় আছে। মোটামুটি আপুনি বিশ্বাস নকৰিব, 50 crore মানুহ, 50 crore মানুহৰ পাৰ ডে ইনকাম লেছ দেন $3, মানে মোটামুটি এপ্ৰক্সিমেটলি 250 rupees পাৰ ডে। তো আপুনি ভাবিব পাৰে আজিৰ ডেটত 250 rupees, 250 টকাত কি পাব পাৰে। তো আমি এটা বহুত ডাঙৰ সংখ্যা, মানুহৰ সংখ্যা, যিটো আমি দুখীয়া হৈ আছোঁ, কিন্তু আমি গমেই নাপাওঁ যে আমি দুখীয়া। আমাক গম পাব দিয়াই নহয় যে আমি দুখীয়া। $3 ইনকাম কৰা মানে বহুতে নমিনেল এটা ইনকাম, যিটোৰ দ্বাৰা আমাৰ পৰিয়ালটো চলাবলৈ বহুত ধৰণৰ মানে প্ৰব্লেমছ আমি ফেচ কৰিব লগা হয়। এইবিলাক মুদ্দা আমি পাহৰি যেতিয়া আমি ধৰ্ম, ৰাজনীতি, জাতিৰ আমি এইবিলাকৰ পেশত পৰি যাওঁ, তেতিয়া আমাৰ মানে আমি চিন্তা কৰিব নোৱাৰোঁ যে আমাৰ আজি কি অৱস্থা হৈ আছে। আমি সেইবিলাক ঘটনাক লৈ দিনে ৰাতি ব্যস্ত হৈ থাকোঁ, কিন্তু আমাৰ ৰিয়েল প্ৰব্লেম যিবিলাক আছে সেইবিলাক আমি উপলব্ধি কৰিব নোৱাৰোঁ। তো আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক সেই বস্তুখিনি উপলব্ধি কৰিব পাৰে যেন তাৰ এটা সৰু চেষ্টা মই মোৰ ফালৰ পৰা আজি কৰিম। প্ৰথমতে আমাৰ মাজত যিবিলাক বিভাজন বা ঘৃণা বা ৰাজনীতি আমাৰ মাজত সোমাই আছে, সেইখিনি আমি গুচাই আমি সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ লগত একেলগে মিলিজুলি থাকিব লাগিব। সামগ্ৰিক এক এফৰ্ট লাগিব, যিটোৰ জৰিয়তে আমাৰ সমাজখনক আমি চেঞ্জ কৰিব পাৰিম। তো মোৰ উদ্দেশ্য এইটোৱে যে আমাৰ সমাজখনৰ পৰা কেনেকৈ আমি বিভাজন, ভেদাভেদ, ঘৃণা আমি শেষ কৰিব পাৰোঁ আৰু এক সুন্দৰ, উন্নত, এক শিক্ষিত সমাজ আমি গঠন কৰিব পাৰোঁ। আহক আমি এখন শুদ্ধ, এখন উন্নত, এখন শিক্ষিত, এখন মিলাপ্ৰীতিৰ, এখন ভালপোৱাৰ অসম বনাওঁ, য'ত আমি সকলোৱে একেলগে মিলি থাকিম আৰু সকলো ধৰণৰ সমস্যা আমি একেলগে তাক মানে আমি সমস্যাৰ পৰা সমাধান বিচাৰি আগুৱাই যাম। সকলোৰে মাজত যি মানে একতা, ইয়াক আমি প্ৰাধান্য দিওঁ। নিশ্চয়কৈ আমি এখন সুন্দৰ সমাজ গঢ়িব পাৰিম, এখন উন্নত, এখন সুন্দৰ, এখন শিক্ষিত আমি অসম গঢ়িব পাৰিম। ৰাজনীতিৰ ঊৰ্ধত গৈ, ঘৃণাৰ ঊৰ্ধত গৈ, জাতিৰ ভিত্তিত যি বিভাজন সেই ঊৰ্ধত গৈ আমি এখন সুন্দৰ সমাজ গঢ়িব পাৰিম। তাৰ কাৰণে আমাক লাগিব এক চিন্তা, যিটো চিন্তা মানে চবকে একেলগ কৰা চিন্তা, সকলোকে একেলগে চলাৰ চিন্তা।
আমি ধৰ্মৰ ভিত্তিত বিভাজন হ'ব নালাগিব, আমি জাতিৰ ভিত্তিত বিভাজন হ'ব নালাগিব, আমি দুখীয়া বা ধনীৰ মাজত বিভাজন হ'ব নালাগিব, আমি একতাৰ সমাজ এখন বনাওঁ। ইয়াৰ বাবে লাগিব কিছু সুচিন্তাৰ জৰিয়তে আমি এখন সুস্থ সমাজ, এক উন্নত শিক্ষিত সমাজ আমি গঢ়িব পাৰিম। আৰু এই সমাজ গঢ়াৰ পিছতহে আমাৰ উন্নতি আমি মানে ভাবিব পাৰোঁ, আদাৰৱাইজ আমাৰ উন্নতি কেতিয়াও নহয়। আৰু ৰাজনীতিবিদসকলে যদি আমাৰ উন্নতি মানে কৰিব পাৰিলে হয় বা কৰিলে হয়, ইমান দিনে কৰিলে হয়, বহুত দিন হৈ গ'ল, এতিয়ালৈকে কোনো উন্নতি আমি এনেকুৱা দেখিব পৰা নাই। আপোনালোকক মই যিটো ষ্টাৰ্টিঙত যিবিলাক তথ্য দেখাইছিলোঁ, তাৰ পৰা এইটো প্ৰমাণিত যে আমি আন্তৰ্জাতিক পৰ্যায়ত আমি বহুত পিছ পৰি আছোঁ। আৰু এই পিছপৰা আমাৰ যিটো স্তৰ, এই স্তৰৰ পৰা আমি অনলি ইউনিটি আৰু ভাল চিন্তাৰ জৰিয়তে মানে উদ্ধাৰ হ'ব পাৰিম। তো মোৰ এইটোৱে ৰিকুৱেষ্ট যে আপোনালোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আপোনালোকে ভাল পোৱা শিকক, চবকে ভাল পাওক। কোনোবাই যদি বেয়া কৰিছে তাক ধৰ্মৰ ভিত্তিত বিচাৰ নকৰি তাক মানে ভাল বেয়াৰ ভিত্তিত বিচাৰ কৰিব।